মাতিলে নৰ্মেল আৰু ফৰ্মেলিটিজ কাৰণে মাতিছে পডকাষ্ট কৰিছিলোঁ সেইটো ৰিলেটেড কথা সুধিছে আৰু কৈছোঁ নৰ্মেল এনেই পডকাষ্ট প্ৰসংগত আপোনাক কি সুধিছে তেওঁলোকে নৰ্মেলি কথা সুধিছে কেতিয়া কৰিছিলে কিমান দীঘল আছিলে পডকাষ্টটো আৰু মানে ফাইনেন্সিয়েল কথা কিবা কৈছিলে নেকি সেইবিলাকে সুধিছে নৰ্মেলি আৰু চুমি বাই মানে কিবা কৈছিলে নেকি তেনেকুৱা ধৰণৰ কথা সেইবিলাকে নৰ্মেলি সুধিছে আৰু মানে কি কথা পাতিছিলোঁ আগত বা পাছত ইণ্টাৰভিউ সেইবিলাকে নৰ্মেলি ইয়াত এতিয়া কোনে সুধিলে আপোনালোকক ভিতৰত মেম এগৰাকী আছিলে আচ্ছা এই আপোনালোকে কেতিয়া কৰিছিলে যিটো পডকাষ্ট কৰিছিলে চুমি 10 মাহমান হৈছে 10 মাহৰ আগত বিয়াৰ আগত কৰিছিল বিশালৰ না চুমি আছিল চুমি বিশালৰ নাই কৰা যোগাযোগ আপোনালোকে কৰিছিলে নে চুমিয়ে কৰিছিলে আপোনালোকৰ প্ৰগ্ৰাম কৰিছিলোঁ বহুত আগৰ পৰাই তেখেতৰ লগত যোগাযোগ কৰিছিলোঁ মানে পডকাষ্ট কৰিম বুলি কৈ আছিলোঁ যিহেতু তেওঁ কালচাৰেলি বহুত এক্টিভ নাচে সেইটো বেচিছত মাতিছিলোঁ আৰু তেওঁ আহিছিলে যেতিয়া ৰাঘৱপুৰ চিনেমা চলি আছিলে সেইটো সময়তে আহিছিলে পডকাষ্টৰ প্ৰসংগটো আপোনালোকক সুধিছেনে পডকাষ্টটো কেনেকৈ প্ৰক্ৰিয়াৰে কি প্ৰক্ৰিয়াৰে হয় আপোনালোকে সুধিছে সেইখিনি সুধিছে কি সুধিছে তাতে নৰ্মেলি পডকাষ্ট কেতিয়া কৰিছিলে আৰু চেনেলটো কেতিয়া ষ্টাৰ্ট কৰিছে সেইবিলাক সুধিছে আৰু নৰ্মেল কথা আৰু বেলেগ একো নাই সোধা পোছা কৰিছে ফিনেন্সিয়েল বিষয়টো কি সুধিছে মানে কৈছিলে নেকি পডকাষ্টটো তেনেকুৱা আমাৰ কথা কোৱা নাই আৰু সেইবিলাকে পেড প্ৰমোশ্যন কিবা প্ৰমোশ্যন আছিল নেকি সেইবিলাক নাছিলে কাৰণ মই নৰ্মেলি যেনেকৈ গেষ্টক মানে পডকাষ্ট কৰোঁ তেনেকৈ আছিলে কোনো প্ৰমোশ্যন নাছিলে নৰ্মেল ইণ্টাৰভিউ আছিলে তেওঁৰ লাইফৰ কথা পাতিছিলোঁ ট্ৰলিং বা আগৰ সেইবিলাক কথা পাতিছিলোঁ নৰ্মেল কথা আছিলে আৰু একো পইচা চইচা লোৱাৰ এইবিলাক কথা নাছিলে পুনৰ আপোনাক আহিবলৈ কৈছে নেকি এতিয়ালৈ কোৱা নাই হ'ব ঠিক আছে অভিনয় কৰাৰ হেঁপাহ আপুনি পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন